আজি তোমালোকক শিকোৱা হ'ব স্পেচিয়েল কি টাইপিং কেনেকৈ কৰে। তো টাইপিং শিকিবৰ কাৰণে আমাৰ কিবোৰ্ডৰ বিষয়ে ফাৰ্ষ্টে জানিব লাগিব। তো মই আজি তোমালোকক দেখাম কি টাইপিং কেনেকৈ কৰে আৰু টোটেল নাম্বাৰছ অফ কিমান আছে। আহি যাওক ফাৰ্ষ্টে আমি চাওঁ কিবোৰ্ড। এতিয়া আমি জানো যে কম্পিউটাৰ চিষ্টেম টোটেল নাম্বাৰছ অফ দুটা আছে। এটা লেপটপ কম্পিউটাৰ বুলি কোৱা হয়, যিটো এতিয়া বৰ্তমান মোৰ ফ্ৰণ্টত আপোনালোক দেখা পাই আছে, আৰু এটা ডেস্কটপ কম্পিউটাৰ। ডেস্কটপ কম্পিউটাৰত মানে সকলো কিখিনি এক্সট্ৰা থাকে। ইয়াত আপোনালোক দেখা পাই আছে এইটো হৈছে আমাৰ ডেস্কটপ কম্পিউটাৰ কিবোৰ্ড। ঠিক আছে, এইটো হ'ল মই যেটো দেখাই আছোঁ আপোনাৰ বৰ্তমান ডেস্কটপ কম্পিউটাৰ কিবোৰ্ড, আৰু ইয়াৰ টোটেল নাম্বাৰছ অফ কি আছে 104। কিন্তু 104 হ'ব, 5, 6, 8 হ'ব পাৰে, ওচৰা-ওচৰিকৈ যিটো নাম্বাৰ থাকে সেইটো হ'ব। তাৰপিছত ইয়াৰ পিছত নেক্সট যিটো ভিডিঅ' দেখুওৱা হ'ব তাত আমি শিকিমকৈ টাইপিং কেনেকৈ কৰা হয়। ফাৰ্ষ্ট নিয়মটো ডে 1 আমি টাইপিং কেনেকৈ প্ৰেক্টিছ কৰিম। টোটেল আমাৰ 10টা টাইপিং ডে আছে, ডে 10 লৈকে, আৰু সেই ডে 10 লৈকে কমপ্লিট প্ৰেক্টিছ কৰাৰ পিছত আমি 100% তোমালোকৰ টাইপিং স্পীড হৈ যাব।